সন্মানীয় ধৰ্মপ্ৰাণ ব্যক্তিসকল, আজি এটা ঐতিহাসিক দিন, আমাৰ গাঁৱৰ কাৰণে আনন্দৰ দিন। আজি এই শুভ দিনত, শুভ ক্ষণত দিনজোৰা কাৰ্যসূচীৰে গণশতিকা বৰনামঘৰৰ মণিকূট ভাগি নতুনকৈ নৱনিৰ্মাণ কৰি আমি উলিয়াইছোঁ। আসন প্ৰতিষ্ঠা আছে আৰু লগতে আমাৰ গাঁৱৰ উদীয়মান যুৱক প্ৰয়াত বলীন বৰাৰ স্মৃতিত তেখেতৰ পৰিয়ালে নামঘৰৰ বাবে এটি বাটচৰা দান কৰিছে। এই বাটচৰা ভাগি প্ৰথমেই আমি উদ্বোধন কৰিবৰ কাৰণে আগবাঢ়িছোঁ। ইয়াৰ পিছত কাৰ্যসূচী পতাকা উত্তোলন আছে, স্মৃতি তৰ্পণ আছে, তাৰপিছত আসন প্ৰতিষ্ঠা আছে। এই দীঘলীয়া কাৰ্যসূচী, প্ৰাৰম্ভিক কাৰ্যসূচী আমি বাটচৰা ভাগি মুকলি কৰিবৰ কাৰণে গণশতিকা গাঁৱৰ ৰাইজৰ হৈ আমন্ত্ৰণ জনাইছিলোঁ। ব্লক বিজেপিৰ সভাপতি, সন্মানীয় সভাপতি শ্ৰী দীপক কুমাৰ নাথদেৱ, তেখেত নিৰ্দিষ্ট সময়ত আহি আমাৰ মাজত উপস্থিত হৈছে। তেখেতে আজি অনুষ্ঠান ভাগি দুৱাৰ মুকলি কৰিব। তাৰ আগেয়ে আমি গণশতিকা গাঁৱৰ বৰনামঘৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা তেখেতক অসমীয়াৰ স্বাভিমান এখন ফুলাম গামোচাৰে আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ। তেওঁ সম্বৰ্ধনা জনাব আমাৰ বৰনামঘৰ পৰিচালনা সমিতিৰ সম্পাদক শ্ৰী অনিল চন্দ্ৰ বৰাই। প্ৰভু শ্ৰদ্ধা গণশতিকা বৰনামঘৰৰ যি বাটচৰা উন্মোচন, আজি যি পবিত্ৰ এই বিশেষ ব্যক্তিগৰাকীৰ স্মৃতিত তেখেতৰ পৰিয়ালে এই গণশতিকা নামঘৰ বাটচৰা ভাগি দান কৰিছে। তেখেতৰ পবিত্ৰ আত্মা সদায় এই গাঁৱৰ প্ৰতি আশীষ প্ৰদান কৰক। গাঁৱৰ সকলো ৰাইজেও আশীষ প্ৰদান কৰক, যাতে তেখেতৰ পবিত্ৰ আত্মাই চিৰশান্তি লাভ কৰে। য'তে আছে তাৰ পৰাই তেখেতেও আমাৰ আজি পবিত্ৰ অনুষ্ঠান ভাগি অংশগ্ৰহণ তেখেতৰ সকলো চাগে পৰিয়ালে কৰিছেই। গতিকে সকলোকে স্বাগত অভিনন্দন জনাইছোঁ। আৰু লগতে মই এই গাঁৱৰ সমূহ জ্যেষ্ঠজনৰ প্ৰতি মোৰ গভীৰ শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিছোঁ। আৰু আপোনাৰ আমাৰ মাজতে থকা প্ৰভুশ্বৰকো মই গভীৰ শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ। সকলোকে শ্ৰদ্ধা আৰু সেৱা জনাই মই আজি এই অনুষ্ঠান ভাগিৰ বাবে মই আগবাঢ়িছোঁ। মোৰ লগতে এজন মোৰ জ্যেষ্ঠ আছে, আপোনালোকে তেখেতক মোক লগত লৈ যাবলৈ যদি অনুমতি দিয়ে নহয় আছে নহয় সীমান্ত পেটে কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম ৰাম ৰাম। জয় গুৰু, জয় গুৰু, জয় গুৰু।
পরম শ্রদ্ধা বলুন জনসদিতা বর্ণম ধর উপস্থিত সকল আজি আমার প্রথম অনুষ্ঠান বাচ্চাভাগ উদ্বোধন কর্মসূচি হইল দ্বিতীয় অনুষ্ঠান হচ্ছে আমার ধর্মপূজা অনুষ্ঠান পতাকা উত্তোলন হব পতাকা উত্তোলন কৰিবৰ কাৰণে আমাৰ গণসংখ্যা বননামগড় নৱনিৰ্মাণ কমিটিৰ সভাপতি শ্ৰী সুৰেন বৰাক আমি আগবাঢ়ি আহিবলৈ অনুৰোধ কৰিলোঁ আৰু লগতে এখন ফুলন গামোচাৰে তেওঁ আদৰণি জনাব অমূল্য হয় তেখেতক সহায় কৰি ৰাখিছে নমস্কাৰ হেল্ল' নমস্কাৰ কোৱা নাই মই এতিয়া এই গণেশদিকা নামঘৰ ভাগলৈ আহিছোঁ ইয়াত কিবা অনুষ্ঠান আছে টানিব লাগিব সেইটো কৈ যায় টানিব লাগিব পতাকাখন দি দিয়া পিছত দিনত টানি দিব যাব দিয়া ইয়াত মিউজিক খেলিব ৰ'ব পেহা টানি নিদিব দৰকাৰী কৰি পেলাই যাবলৈ নিদিব ভাঙি দিয়া ঠিক আছে খালি মোক আমাৰ মনত দিব দেই সভাপতি মহোদয়ক ধন্যবাদ জনাইছোঁ আমি এতিয়া তৃতীয় কাৰ্যসূচীলৈ আগবাঢ়িছোঁ আজি এই ধৰ্মপান অনুষ্ঠানত উপস্থিত থকা গৰুখাদল উৱা সত্ৰৰ সন্মানীয় সত্ৰাধিকাৰ মহোদয় আৰু প্ৰয়াত বলীন বৰাৰ স্মৃতিত আজি উদ্বোধন কৰা সন্মানীয় উদ্বোধক মহোদয় আমাৰ আজি এই স্মৃতি তৰ্পণলৈ আমন্ত্ৰণ জনোৱা আমাৰ সকলোৱে শ্ৰদ্ধা ধৰ্মপান ব্যক্তি কীৰ্তি শিক্ষক প্ৰাক্তন কীৰ্তি শিক্ষক কাৰ্তিক গোস্বামী দেৱৰ প্ৰমুখ্যে গণসংখ্যাৰ সমূহ শ্ৰদ্ধাৰ ৰাইজ আৰু আইসকল কংকন মইনামণিসকল জয়জয়তে মই বয়োজ্যেষ্ঠসকলৰ ওচৰত চৰণক সেৱা জনাইছোঁ বিশিষ্ট ব্যক্তিসকলক সন্মান যাচিছোঁ আৰু কণ মইনামণিসকলক মোৰ মৰম যাচিছোঁ বেছি আমি দীঘলীয়া নকৰোঁ আমি তেখেত আজি আমাৰ মাজত নাই কি তেখেতৰ পৰিয়াল আছে তেখেতকে আজি শুভ দিনত শুভ ক্ষণত আমি শ্ৰদ্ধাৰে সুঁৱৰিছোঁ য'তেই নাথাকক শান্তিয়ে থাকক আৰু গাঁওখনৰ প্ৰতি মংগলৰ বাৰ্তা দি যাওক আৰু লগতে তেখেতৰ পৰিয়ালৰ সুস্বাস্থ্যৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু বেছি সময় নকৰোঁ যথেষ্ট গৰম হৈছে ৰাইজে কষ্ট পাব গতিকে এই আমাৰ স্মৃতি তৰ্পণ অনুষ্ঠানভাগি সমাপন কৰিবলৈ আমি আমন্ত্ৰণ জনোৱা লগতে আমি তেখেতক এখন সম্বৰ্ধনা জনাব বিচাৰিছোঁ আমাৰ গাঁৱৰ পৰিচালনা সমিতি তথা নামঘৰ নিৰ্মাণ সমিতিৰ তৰফৰ পৰা কীৰ্তি শিক্ষক ধৰ্মপান ব্যক্তি আজি অনুষ্ঠানৰ মূল ব্যক্তি কাৰ্তিক গোস্বামীদেৱক আমি এখন ফুলাম গামোচা সম্বৰ্ধনা জনাব বিচাৰিছোঁ ইয়াৰ মাজতে আৰু এটা আমি বিষয় উপস্থাপন কৰিব বিচাৰিছিলোঁ আজি আমাৰ মাজত তেখেত নাই নামঘৰ মণিকূট ভাগে
নিৰ্মাণৰ ক্ষেত্ৰত তেখেতৰ যথেষ্টখিনি দিহা পৰামৰ্শ অৱদান আছিল আৰু তেখেতে কৈছিলেও যে মোৰ দিনত মই